বৰ্তমান উপস্থিত আছো শিৱসাগৰৰ ভটিয়াপাৰৰ জেৰেঙা খেলপথাৰত। আজি শিৱসাগৰৰ জেৰেঙা খেলপথাৰত অসম গণ পৰিষদৰ শিৱসাগৰ বিধানসভা সমষ্টি উদ্যোগত সংকল্প সমাৱেশ অনুষ্ঠান অনুষ্ঠিত কৰা হৈছে। মোৰ সতীৰ্থই দেখুৱাব মহাজ্যোতি 24 লাইভৰ সমূহ দৰ্শকক ইয়াৰ সামগ্ৰিক পৰিৱেশ। আৰু মোৰ সতীৰ্থই দেখুৱাইছে ইয়াত অজস্ৰ লোকৰ আচলতে ভিৰ পৰিলক্ষিত হৈছে। আৰু অলপ সময়ৰ পাছতে আচলতে মন্ত্ৰী অতুল বৰা আহি ইয়াত উপস্থিত হ'বহি। আৰু অসংখ্য লোকে আচলতে ইয়াত সংকল্প সমাৱেশত আচলতে উপস্থিত থকা দেখিবলৈ পোৱা গৈছে। মোৰ সতীৰ্থক মই অনুৰোধ জনাইছোঁ ইয়াৰ কিছু সামগ্ৰিক পৰিৱেশ দেখুৱাবলৈ। উপস্থিত আছো শিৱসাগৰৰ ভটিয়াপাৰৰ ঐতিহাসিক জেৰেঙা পথাৰত। আৰু মোৰ সৈতে বৰ্তমান উপস্থিত আছে অতুল বৰা অগপ দলৰ সভাপতি। মই তেওঁৰ সৈতে কিছু ভাষ্য ল'বলৈ চেষ্টা কৰিম। যিহেতু আজি ঐতিহাসিক জেৰেঙা পথাৰত সমাৱেশ আচলতে সংকল্প লোৱা হ'ল, কি ক'ব? হয়তো যি ক'ব লাগে মুকলিকৈ কৈ দিছোঁ, আপোনালোকে শুনিছে। আমি বেলেগ বেলেগ ঠাইত বেলেগ বেলেগ সমষ্টিটো এনেধৰণৰ সংকল্প সমাৱেশ আমি অনুষ্ঠিত কৰিছোঁ দলৰ কৰ্মী শুভাকাংক্ষীসকলক। আজি এই সমাৱেশটো এটা নিশ্চয় সকলোকে ধাৰণা দিব পাৰিছে যে অসম গণ পৰিষদ দল এই সমষ্টিত এতিয়াও শক্তিশালী হৈ আছে। আৰু দলৰ ভেটি মজবুত কৰিবৰ কাৰণে যিহেতু দলৰ কৰ্মকৰ্তাসকলে কাম কৰি আছে। আৰু শিৱসাগৰ সমষ্টিটো এটা নতুন সমষ্টি হ'ল, সমষ্টিখনৰ পিছত ইয়াৰ আমগুৰি সমষ্টিৰ 13খন পঞ্চায়ত ইয়াত অন্তৰ্ভুক্ত হৈছে। আৰু শিৱসাগৰো আছে। শিৱসাগৰ এটা সময়ততো আমাৰ বিধায়কো আছে। গতিকে সকলোৰে মিলিত প্ৰচেষ্টাত আমি বিশ্বাস ৰাখিছোঁ যে অধিক শক্তিশালী ৰূপত অহা নিৰ্বাচনত এই যিখিনি ইয়াত আত্মপ্ৰকাশ কৰিবলৈ